গোমধান, তৰা গাজ, চিয়াল আৰু হাতী বেকুৰী এইবোৰ আজিকালি বৰ আপুৰুগীয়া হৈ পৰিছে আৰু এইকেইটা বস্তু বজাৰত পাই মই লৈ আহিলোঁ। আৰু তৰা গাজবোৰ ঢেকীয়াৰ লগত বনাই খাই ভাল লাগে বা সুদা কৰিও ভাল লাগে আৰু কেতিয়াবা মাংসৰ লগতো দি খাব পাৰি। মাংসৰ লগত দিলে কম পৰিমাণত দিব লাগে। মই ঢেকীয়াৰ লগত বনাই খালোঁ এদিন আৰু এদিন সুদাকৈ বনাই খালোঁ।